নমস্কাৰ সকলোলৈকে নিতুল অনিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। গতিকে ভিডিঅ'টো চাই থাকক শেষলৈ। আজিৰ ৰেচিপিটো বনাবলৈ একেবাৰে সহজ। কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। আজি বনাবলৈ গৈ আছোঁ চিলি ষ্টাফেড পকৰা। কেনেদৰে বনাওঁ কিদৰে বনাওঁ আপোনালোকক এফালৰ পৰা দেখুৱাই দি আছোঁ। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈ। প্ৰথমতে এয়া জলকীয়া কেইটাৰ মই ভিতৰৰ যিখিনি গুটি থাকে সেইখিনি উলিয়াই লৈছোঁ আৰু এয়া মই মটৰ কেইটা চেলাই লৈছোঁ ষ্টাফিঙৰ বাবে। গতিকে চাই থাকক। এইফালে মই আলু আৰু মটৰ কেইটা সিজিবলৈ বুলি দিলোঁ। এইখিনি আগতে সিজাই ল'ম। এইফালে দিলোঁ সিজিবলৈ আৰু আনফালে প্ৰস্তুতি চলাইছোঁ জলকীয়া কেইটা ভাজিবৰ কাৰণে। এয়া দীঘল কেপচিকামটো হয়। এয়া মই অকণমান নিমখ দি এনেদৰে ভাজি লৈছোঁ। অকণমান ভাজি ল'ম কিয়নো কেঁচাই ষ্টাফিং কৰিলে সেইটো ভালদৰে নিসিজে, তেলত জ্বলি যোৱাৰ চান্স থাকে। গতিকে মই অকণমান ভাজি লৈছোঁ, আগতে সিজাই লৈছোঁ। অলপ সিজিও গ'ল আৰু অলপমান ভজা নিচিনাও হৈ গ'ল। এনেদৰে ইফালে বহাই দিলোঁ আৰু এইফালে মই ৰেডি কৰিলোঁ যিটো বেটাৰ, বেচন আৰু কৰ্ণফ্লাৱাৰৰ বেটাৰ মই ৰেডি কৰিছোঁ। আজি 1 কাপ লৈছোঁ বেচন আৰু কৰ্ণফ্লাৱাৰ লৈছোঁ প্ৰায় আধা কাপমান। আৰু ইয়াতে নিমখ, হালধি, জলকীয়া গুড়ি দি এনেদৰে বেটাৰটো ৰেডি কৰি থৈ দিছোঁ। আৰু এইফালে মোৰ জলকীয়া কেইটা ভজা হৈ গ'ল। দেখিছেই কেনেকুৱাকৈ ভাজিছোঁ। আৰু অন্যফালে এইফালে মই মছলা ৰেডি কৰিছোঁ। অকণমান মছলাও দিম যিহেতু। মছলাৰ লগতে মই বিলাহী এটাও পেষ্ট কৰি লৈছোঁ। আৰু এইফালে মোৰ আলু আৰু মটৰখিনি সিজি গৈছে। গতিকে এইখিনি মই সানি লৈছোঁ ধুনীয়াকৈ। আৰু এয়া মই ষ্টাফিংখিনি এতিয়া ভাজি ল'ম। এয়া আলু মটৰৰ ষ্টাফিংখিনি মই এনেদৰে ভাজি লৈছোঁ জিৰা আৰু ফোৰণত। আৰু ইয়াতে মই নিমখ, হালধি সোৱাদ অনুসৰি দিম। আৰু ইয়াতে জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি দিছোঁ। আৰু এইখিনি মই আগতে ভাজি ল'ম। আৰু ইয়াৰ পিছতে মই ইয়াতে মছলাখিনি অকণমান তেল দি এনেদৰে ভাজি লৈছোঁ যাতে মছলাৰ কেঁচা গোন্ধটো নাথাকে এনেদৰে। আৰু এয়া হৈ গ'ল। আৰু এয়া মই দিলোঁ তেল গৰম হ'বলৈ। আৰু এইফালে মই ৰেডি কৰিলোঁ মছলা ভৰোৱা, মানে মছলা বুলি ক'লে ভুল হ'ব। এয়া আলু মটৰৰ ষ্টাফিং। আৰু এয়া মই ভৰাই দিলোঁ, এনেদৰে ষ্টাফিং কৰি ল'লোঁ। একেবাৰে সহজ। যিকোনো বস্তু জুতি লগাই খাবলৈ হ'লে অলপতো যত্ন কৰিবই লাগিব। গতিকে অলপ সময় নোযোৱা নহয়। এয়া মই বনাই দিলোঁ আমাৰ কেপচিকাম জলকীয়াৰ ষ্টাফেড পকৰা। গতিকে এয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এয়া ৰেডি খাবলৈ। আজিলৈ ইমানেই। পিছলৈ অন্য এটা ৰেচিপিৰে লগ পোৱাৰ আশাৰে ধন্যবাদ সকলোলৈকে।